বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজালৈ মাজত মাত্ৰ এটা দিন বাকী আৰু ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে বিশ্বকৰ্মা পূজাৰ বাবে ব্যাপক উৎসাহ আনন্দ দেখিবলৈ পোৱা গৈছে আৰু এক উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে কিয়নো বিশ্বকৰ্মা পূজা অহাৰ লগে লগে ৰাজ্যত উৎসৱৰ বতৰ আৰম্ভ হৈ যায় আৰু বিশ্বকৰ্মা পূজাৰ বাবে দেখিবলৈ পোৱা গৈছে বজাৰত নানা ৰঙী ফুলৰ মালাৰে ভৰি পৰিছে একেদৰে মৃৎশিল্পীসকলো ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মৃৎশিল্পীসকল কেনেদৰে ব্যস্ততা সেয়া পৰিৱেশ দেখুৱাই গৈছে আমি গোৱালপাৰাৰ পৰিৱেশ কিছু দেখুৱাবলৈ যত্ন কৰিম গোৱালপাৰাৰ এই মুহূৰ্তত আমি মনোৰঞ্জন পালৰ যি কাৰখানাত উপস্থিত আছো গোৱালপাৰা দুৰ্গা মন্দিৰত থকা মনোৰঞ্জন পালৰ কাৰখানাত এই মুহূৰ্তত পৰিৱেশ দেখুৱাম এই মনোৰঞ্জন পালৰ কাৰখানাটো দেখিবলৈ পোৱা গৈছে সুন্দৰকৈ ইয়াত মৃন্ময় মূৰ্তি তেওঁ প্ৰস্তুত কৰিছে আৰু বিশ্বকৰ্মাৰ যি মূৰ্তি এনেদৰে নিৰ্মাণ কৰা দেখিবলৈ পোৱা গৈছে আৰু দিনে নিশাই এনেদৰে ব্যস্ত থাকি প্ৰায় ইয়াতে 50-60টাকৈ মূৰ্তি তেওঁ নিৰ্মাণ কৰিছে এইবেলি আৰু এই মূৰ্তিসমূহ বিভিন্ন ঠাইলৈ আচলতে তেওঁ প্ৰেৰণ কৰিব আৰু এতিয়া দেখিবলৈ পোৱা গৈছে মূৰ্তিসমূহক তেওঁ শেষ পৰক দিয়াত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে ৰং তুলিকাৰে সজাই পৰাই তোলা হৈছে মূৰ্তিসমূহক সুন্দৰকৈ ৰং তুলিকাৰে সজাইছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে এতিয়া শেষ পৰক দিয়াত ব্যস্ত আৰু এয়া মনোৰঞ্জন পালৰ যি কাৰখানাৰ পৰিৱেশ দেখুৱাইছো আৰু এনেদৰে শাৰী শাৰীকৈ তেওঁ মূৰ্তিসমূহ ৰাখিছে সুন্দৰকৈ আৰু এই মূৰ্তিসমূহ আচলতে গোৱালপাৰাৰ বিভিন্ন ঠাইলৈ যাব আৰু এই যি কাৰখানা আছে কাৰখানাৰ পৰাই আচলতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান যিসমূহ অনুষ্ঠান প্ৰতিষ্ঠানত যি পূজা হব বিশ্বকৰ্মা পূজা কৰা হব বিশ্ব খনিকৰ পূজা কৰা হব সেই কাৰখানাখন লৈ যাব আৰু সৰু বৰ এনেদৰে বিভিন্ন ধৰণৰ আকৃতিৰ ইয়াত যিহেতু সৰু ডাঙৰ বিভিন্ন ধৰণৰ আকৃতিৰ মূৰ্তি তেওঁ নিৰ্মাণ কৰিছে আৰু এই মূৰ্তিসমূহ বিভিন্ন ঠাইলৈ তেওঁ লৈ যাব পৰিৱেশ আমি দেখুৱাইছো গোৱালপাৰাৰ মনোৰঞ্জন পালৰ কাৰখানাৰ পৰিৱেশ সুন্দৰকৈ শাৰী শাৰীকৈ এনেদৰে মূৰ্তিসমূহ ৰাখিছে আৰু মনোৰঞ্জন পাল ডাঙৰীয়া আমাৰ লগত আছে কথা পাতিবলৈ যত্ন কৰিম দাদা যেহেতু ব্যস্ত দেখিবলৈ পাইছো আপুনি এতিয়া ব্যস্ত হৈ আছে দিনে নিশাই নিৰ্মাণ কৰি আছে কিমান ব্যস্ততাময় পৰিৱেশৰ মাজত কিমান বনাইছে এবাৰ মূৰ্তি বনাইছো 60-70টা বনাইছো 60-70টা বনাইছে এই মূৰ্তিসমূহ ক'ত যাও মূৰ্তিসমূহ মূৰ্তি যাব আগিয়া শোলমারি আমার রেলওয়ে পাওয়ার হাউস আর লোকালকো যাব হয় মূৰ্তিসমূহ যেহেতু বনাইছে সৰু ডাঙৰ বিভিন্ন আকৃতিৰ বনাইছে কিমান দামসমূহ কেনেকুৱা হ'ব দাম লয় 800ৰ পৰা 5,000-6,000 এনেকা আছে আর মাজত 2,000-3,000 আছে মূৰ্তিসমূহ এতিয়া শেষ কৰক দিছে আপোনালোকে আছো কাম শেষ কৰাৰ কালি কাম শেষ কৰিব লাগিব পুৰকিতো ডেলিভাৰী যেহেতু ৰং দিছে এতিয়া অলপ ৰঙৰ কাম কৰি আছো ৰং দিছে শেষ কৰক দিছে এই মূৰ্তিসমূহ যেহেতু বিভিন্ন ধৰণৰ আকৃতিৰ বিভিন্ন আকৃতিৰ নিৰ্মাণ কৰিছে নিৰ্মাণ দেখিবলৈ পোৱা গৈছে তেওঁ মূৰ্তি নিৰ্মাণ কৰিছে আমি তেওঁক যিহেতু তেওঁ ৰং দি আছে মূৰ্তিসমূহত ৰং তুলিকাৰে সজাইছে তেওঁক আমি বেছি কষ্ট নিদিও আচলতে তেওঁ এনেদৰে দিনে নিশাই এতিয়া ব্যস্ত থকা দেখিবলৈ পোৱা গৈছে আৰু পৰিৱেশ দেখুৱাই গৈছো এয়া গোৱালপাৰাৰ মনোৰঞ্জন পালৰ কাৰখানাৰ পৰিৱেশ এনেদৰে ধুনীয়াকৈ সুন্দৰকৈ তেওঁ মূৰ্তিসমূহ নিৰ্মাণ কৰিছে আৰু এনেদৰে গোৱালপাৰাৰ পৰিৱেশ দেখুৱাই গৈছো যেহেতু বজাৰসমূহ দেখিবলৈ পোৱা গৈছে বিভিন্ন নানা ৰঙী ফুলৰ মালাৰে ভৰি পৰিছে একেদৰে গোৱালপাৰাৰ যি মৃৎশিল্পীসকলো তেওঁলোক ব্যস্ত হৈছে তেওঁলোক মূৰ্তি নিৰ্মাণ কৰিছে যেহেতু বিশ্বকৰ্মা পূজাৰ পিছে পিছে আচলতে শাৰদীয় দুৰ্গোৎসৱ আৰু শাৰদীয় দুৰ্গোৎসৱৰ বাবে আচলতে এনেদৰে প্ৰস্তুতি চলাইছে তেওঁলোকে এনেদৰে মূৰ্তিসমূহ নিৰ্মাণ কৰি এইটো শেষ কৰি আচলতে যি দুৰ্গোৎসৱৰ বাবে শাৰদীয় দুৰ্গোৎসৱৰ দুৰ্গা মাৰ মূৰ্তি তেওঁ নিৰ্মাণ কৰিব আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে মৃৎশিল্পীসকল ব্যস্ত শেষ পৰক দিছে এতিয়া যেহেতু ৰং কৰিছে তাৰপিছত ইয়াত কাপোৰ পিন্ধোৱা হ'ব আৰু তাৰপিছত বিভিন্ন ঠাইলৈ আচলতে তেওঁ ইয়াৰ মূৰ্তিসমূহ ৰপ্তানি কৰিব গোৱালপাৰাৰ বিভিন্ন ঠাইলৈ এই মূৰ্তিসমূহ যাব এয়া ভিতৰলৈ যদি দেখুৱাও ভিতৰতো এনেদৰে ডাঙৰ ডাঙৰ আকৃতিৰ মূৰ্তি ইয়াত আছে ভিতৰতো এনে সুন্দৰকৈ তেওঁ ৰাখিছে প্ৰায় 70টা তেওঁ এইবাৰ নিৰ্মাণ কৰিছে কৈছে তেওঁ 70টা মূৰ্তি নিৰ্মাণ কৰিছে আৰু এনেদৰে মূৰ্তিসমূহ সজাই পৰাই ৰাখিছে আমি গোৱালপাৰাৰ পৰিৱেশ দেখুৱাইছো এতিয়া এনেদৰে দেখিবলৈ পোৱা গৈছে মৃৎশিল্পীসকল কেনেদৰে ব্যস্ত হৈ আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত